ওৰ পৰা এখন স্কুটি তোৰ পৰা এখন বাইক নি দূৰৈত বিকি বহি তহঁতিবোৰ ধনী হ আৰু যিবিলাকে হাজিৰা কৰি 2 টকা এটকাকৈ গোটাই বাইক বা স্কুটি এখন কিনিছে নিজৰ আশাটো পূৰণ কৰিছে সপোনবোৰ পূৰণ কৰিছে সেইবিলাকৰ মূৰত মাধমাৰ দিবলৈ আহিছ তহঁতি নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ যিসকলে লোকৰ বাইক স্কুটি গাড়ী চুৰি কৰি ফুৰে সেই চুৰবিলাকৰ এনেকুৱা এটা শাস্তি দিব লাগে যিবোৰ শাস্তি পালে তেওঁলোকে পুনৰ তেনেকুৱা ধৰণৰ চুৰিকাণ্ড কৰিবলৈ যাতে 10 বাৰ 100 বাৰ ভাবিব লাগে কিন্তু আমাৰ চৰকাৰখনে আমাৰ প্ৰশাসনসকলে যিবোৰ কৰে সেইবিলাকৰ কাৰণে আচলতে তেওঁলোকে বাৰে একেবোৰ কাম কৰিবলৈ সক্ষম হয় আজি দুটামান চুৰ ধৰা পৰিছে ধৰা পৰাৰ পাছত বাইক স্কুটি চুৰি কৰি ধৰা পৰিছে ধৰা পৰাৰ পাছত আপুনি এখন কেছ দিলেগে সেই কেছখন তেওঁলোকে লোৱাৰ পাছত তেওঁলোকে চুৰ কৰা কিজনক বিচাৰি খুচাৰি যেনে তেনে হলো ধৰি আনি দুদিনমান জেলত ৰাখি তাৰ পাছত কি কৰিব 6-7 মাহ খুব জোৰে ৰাখিলে এবছৰ বা 2 বছৰ তেওঁলোকক পুনৰ উলিয়াই দিয়া হয় জেলৰ পৰা আৰু তেতিয়াই তেওঁলোকে ভাল হয় বুলি ভাবিছে নেকি কেতিয়াও ভাল নহয় কাৰণ যোন কুকুৰৰ নেজ বেকা সদায় বেকাই হৈ থাকিব সি কেতিয়াও পোন নহয় কাৰণ কুকুৰৰ নেজ 100 বছৰ যদি গাঁতত পুতি থোৱা যায় তেনেহলেও সি কেতিয়াও পোন নহয় কথাষাৰ বুঢ়ালোকে কৈ থৈ গৈছে কিন্তু সেই কথাবোৰ আজি মানে মানুহৰ সমাজত খাটি খাই গৈছে প্ৰতিটো ক্ষেত্ৰতে বুঢ়ালোকৰ বচন এটাকৈ খাটি খাইছে আজিৰ দিনত গম পাইছেনে আচলতে এইবোৰ হ'বলৈ পাইছে 2 এদিন বা 6-5 মাহ জেলত ৰাখি পুনৰ সেই চুৰবিলাকক যে এৰি দিয়া হয় সেই এৰি দিয়াৰ কাৰণে আজি এখন নতুন বাইক ৰাস্তাৰ কিনাৰত বা দোকানৰ মুখাৰ আগত বা আপুনি বজাৰ কৰিবলৈ গ'লে বজাৰৰ মুখাৰ আগত আপুনি বাইকখন ৰখাই থ'ব নোৱাৰে চুৰৰ কাৰণে এইবোৰ মানে মানুহে হেঁপাহৰ বস্তু এটা মনৰ আশা পূৰণ কৰিবলৈ ল'লেও মানে কি হয় আনৰ দিবলগীয়া হয় কাৰণ চুৰি কৰি লৈ যোৱাৰ পাছত আপোনাক জানো বাইকখন পাব আপোনাৰ ওচৰত ঢেৰ টকা পইচা থাকিব লাগিব আপুনি একেবাৰে জানি মানি মানুহ হ'ব লাগিব দুনিয়াখনে আপোনাক চিনি পোৱা মানুহ হ'ব লাগিব তেতিয়াহে হয়তো আপুনি বাইক বা আপোনাৰ গাড়ীখন বিচাৰি খুচাৰি আনি প্ৰশাসনেও দিব আপোনালোকক আৰু আপুনি ঘূৰাই পাব কিন্তু আমাৰ নিচিনা মানুহবিলাকে যেতিয়া হাজিৰা কৰি 2 টকা এটকাকৈ যেতিয়া পইচা গোটাই 10 বছৰ 12 বছৰৰ মূৰত এখন বাইক লোৱা যায় সেই বাইকখনৰ মূল্য যিজনে লয় সেইজনেহে গম পায় কিন্তু চুৰি কৰাজনে বা প্ৰশাসনেও গম নাপায় সেই বাইকখনৰ পইচা কেইটকাত মানুহজনৰ এটোপাল তেজ সোমাই থাকে গতিকে সেইবাবে কৈছোঁ যে 1 বছৰ 2 বছৰ চুৰবিলাকক আচলতে বাইক চুৰ যিকোনো চুৰেই হওক বাইক চুৰ হওক গাড়ী চুৰ হওক স্কুটি চুৰ হওক অন্য বস্তু চুৰ হওক তেওঁলোকক যেতিয়া ধৰে পুলিচে প্ৰশাসনে যেতিয়া ধৰে তেতিয়া কি কৰিব লাগে সিহঁতক যাৱজ্জীৱন জেল দিব লাগে কাৰাদণ্ড দিব লাগে যাতে তেওঁলোক ওলাই আহিব নোৱাৰে মোৰ কথাখিনিত আপোনালোকৰ কিবা ভুলকৈ মই কৈছোঁ নেকি তাত যদি ভুল পায় তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ আচলতে চুৰি কাণ্ডবোৰ বেছিকৈ হৈ থকাৰ কাৰণে দুখ কষ্টৰে যেতিয়া এখন সপোনৰ বস্তু কিনা হয় তেতিয়া হেৰাই গ'লে আচলতে বহুত দুখ লাগে সেইবাবে ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আজিলৈ ধন্যবাদ জয় অসম বাই বাই